बिटिआरनि टेट उथ्रिनाय साख्रि मोनै बिजाथिफोरा साख्रियाव थिसननायनि दाबिजों सोमावसारबोबाय थानाय समावनो दिनै क'क्राझाराव अल बिटिआर सिएसपि सिलेक्टेड फिक्स पे साख्रिआवलाफोरा साख्रिखौ रेगुलार खालामनांगौनि दाबियाव खौरांगिरिनि मेल हांख्रायो। बिथांमोना थांनाय मे दानावनो बिटिसि सोरखारा इसि मिटिंआव फिक्स पेआव मावबाय थानाय साख्रिखौ रेगुलार खालामगोन होनना थांखि लानायनि उनावबो मानो दासिमबो रेगुलार खालामाखै होनना सोंथि खालामो। BTR আনরেগুলার CSB সিলেক্টেড ফিক্স পে এমপ্লয়ি এসোসিয়েশন তরফৰ পৰা আন্তৰিক অভিজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বৰ দুখেৰে এইখন প্ৰেছমেট পাতিবলগীয়া হ'ল। ইয়াৰ কাৰণ আমি বিগত 2011 চনৰ পৰাই CSBৰ পৰা বাছনিপ্ৰাপ্ত হৈ বিভিন্ন বিভাগত ফিক্স পে হিচাপে কাম কৰি আহি আছোঁ। বৰ দুখৰ বিষয় এইটো যে আজিলৈকে আমাৰ চাকৰিখন মানে নিয়মীয়কৰণ কৰা নহ'ল। কি কাৰণত মানে নিয়মীয়কৰণ কৰা নহ'ল, আমি বিটিসি বা বিটিআর প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰি আজি মানে মৰ্মাহত হৈছোঁ। বৰ মানে চিন্তাত পৰিছোঁ যে আমাৰ চাকৰিখন নিয়মীয়কৰণ কৰা নহ'ল। আমি বিশেষ সূত্ৰে গম পাইছোঁ যোৱা মে মাহৰ 19 তাৰিখে আমাৰ বৰ্তমানৰ বিটিসি প্ৰধান প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এখন এক্সিকিউটিভ কাউন্সিল বহিছিল। তাতে আমাৰ চাকৰিবিলাক নিয়মীয়কৰণ কৰা হ'ব বুলি এক এক্সিকিউটিভ কাউন্সিলত সিদ্ধান্ত লয়। কিন্তু দুখৰ বিষয় আজি 5 মাহ 6 মাহ উকলি গ'ল, আজিলৈকে এই সিদ্ধান্ত কোনো কাৰ্যকৰী নকৰিলে। কি মেৰপেকত কৰি পেলাই এই সিদ্ধান্ত কাৰ্যকৰী নকৰিলে আমি হয়তো এই বিষয়টো ইমান অৱগত নহয় বা জানিব পৰা নাই। गुबुन गुबुन बिफानाव मावबाय थानाय ग्रेड 4नि सा 103 फिक्स पे साख्रिआवलाफोरनि साख्रिखौ रेगुलार खालामग्रोआबा साख्रिनि आनजाद खुंनो होआ होन्नाबो अल बिटिआर सिएसबि सिलेक्टेड फिक्स पे साख्रिआवला आफादा फोरमायो। लोगोसेयैनो जुदि साख्रिनि आनजाद खुङो अब्ला आयेननि राहा लागोन होन्नाबो बिथांमोना हुमुखि होयो। বিভিন্ন বিভাগত চতুৰ্থ বৰ্গত 56 নচ, থাৰ্ড গ্ৰেডত 8 জন আৰু ড্ৰাইভাৰ হ'ল 39। টোটাল 103 জন মানুহ এতিয়ালৈকে আমি আছোঁ CSBৰ পৰা বাছনিপ্ৰাপ্ত ফিক্স পে কৰ্মচাৰী হিচাপে। এই ক্ষেত্ৰত আমি কোনোপধ্যে এইটো আমাৰ ৰেগুলাৰ নকৰালৈকে আমি কোনো ধৰণৰ মানে পৰীক্ষা আমি বিটিসিত পাতিবলৈ নিদিওঁ। যদি দিয়া হয় তেনেহ'লেতো আমি আইনী ব্যৱস্থা আইনৰ সহায় ল'ম। আইনগতভাৱে যদি আমি কিবা আইনৰ দ্বাৰস্থ হৈ পেলাই আমি ইয়াৰ বিষয়ে মাত মাতিম। কাৰণ আমি গভৰ্ণমেণ্টৰ প্ৰচিডিউৰ মতে গভৰ্ণমেণ্টৰ নিয়ম নীতিৰ মাধ্যমেৰে আমি বাছনি হৈছিলোঁ আৰু বাছনি হৈ পেলাই আমি ফিক্স পে হিচাপে কাম কৰি আছিলোঁ। দুখৰ বিষয়, আমি কেতিয়াও ভবা নাছিলোঁ যে আজি 12 বছৰ ধৰি আমি এই ফিক্স পে হিচাপে কাম কৰি থাকিব লাগিব। এইখিনি কথা আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ। আৰু যেতিয়া নেকি চাৰ্কুলাৰ দিয়া হৈছিল, চাৰ্কুলাৰৰ হিচাপত ইয়াতে কোনো ফিক্স পেৰ কথাটো কোনো উল্লেখ কৰা নাছিলে। গতিকে আমাৰ চাকৰি নিয়মীয়কৰণ নোহোৱালৈকে আমি বিটিসিত আৰু নেক্সট আমি কোনো ধৰণৰ বাছনি পৰীক্ষা বা কৰিবলৈ নিদিওঁ। যদি কৰা হয় তেনেহ'লে আমি আইনী ব্যৱস্থা হাতত লওঁ। ৰিচেণ্টলি যিটো চিফ ছাৰৰ ওপৰত আমাৰ আস্থা আছে, এখেতে আমাক এষাৰ কথা কৈছে যে ষ্টেটৰ লগত আমাৰ কাউন্সিলৰ লগত কোনো ধৰণৰ সম্বন্ধ নাই। তোমালোকৰ পোষ্টখিনি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড যিটো কাউন্সিলৰ কথা, কাউন্সিলে এইখিনি বস্তু বিবেচনা কৰিব। গতিকে ইয়াৰ লগত ইয়াৰ কোনো সম্বন্ধ নাই বুলি অলৰেডি প্ৰেছ মেটৰ জৰিয়তে আমাক জনাইছে। এই আশাৰে আমি এতিয়ালৈকে ৰখি আছোঁ। গতিকে নিশ্চয় প্ৰমোদ বড়ো ছাৰৰ কথাখিনি সত্য হ'ব আৰু যদি ইয়াৰ লগত কোনো সম্বন্ধ নাই বুলি ইতিমধ্যে আমাক স্পষ্ট কৰি দিছে। बिथांमोना लोगोसे प्रमोद बड़ो दैदेननाय बिटिसि सोरखारा फिक्स पे साख्रिखौ रेगुलार खालामनो थांखि लादोंब्लाबो नाथाय पार्सनेल डिपार्टमेन्टनि
सेक्रेटारिनि बुंनाय बाथ्रायाव जों सन्देह जादों होननानैबो फोरमायबावो। मख'जाथावदि बे डिसेम्बर दाननि गेजेरावनो साख्रिखौ रेगुलार खालामाब्ला 2003 मायथाइनि জানুৱারি दाननिफ्राय सोमावसारगोन होननानैबो बिथांमोना फोरमायदों। আমার এই দীর্ঘদিনীয়া এই সমস্যাটো সমাধান কৰাৰ কাৰণে বিটিসি প্ৰধান প্ৰমোদ বড়ো ছাৰলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ এই সমস্যাটো অলপ গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে যাতে আমাৰ চাকৰিবিলাক নিয়মীকৰণ কৰা হয়, তাৰ কাৰণে আজি এই প্ৰেছ মিটটোৰ মেইন উদ্দেশ্য। গতিকে আমি প্ৰমোদ বড়ো ছাৰক এই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাটো অতি সোনকালে সমাধান কৰে। আমি বিশেষ সূত্ৰে জানিব পৰা মতে হয়তো আমাৰ ব্যক্তিগত সচিব বা পাৰ্চনেল ডিপাৰ্টমেণ্টৰ যিজন সচিব আছে, এওঁ কথাখিনি হয়তো আমাক যি ধৰণৰ কৈ আছে, হয়তো আমি সেই কথাখিনিত অলপ আমাৰ সন্দেহ উপজিছে যে আমাক আচলতে কি কৰিব বিচাৰিছে। বিভিন্ন বিভাগত খালী হৈ থকা পোষ্টৰ এগেইনষ্টত আমাক ৰেগুলাৰ কৰিব বুলি হয়তো কাউন্সিলে সিদ্ধান্ত লৈছে। কিন্তু আজি আমি গম পোৱাৰ পিছত যে বিভিন্ন বিভাগত বিভিন্ন পোষ্ট এতিয়ালৈকে খালী হৈছে বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈ গৈছে, কিন্তু সেই পোষ্টবিলাক এগেইনষ্টত আজিলৈকে কোনো ধৰণৰ পদক্ষেপ হাতত নলোৱাটো আমি বৰ চিন্তাত কৰিছোঁ। গতিকে সন্মানীয় চিফ ছাৰ মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে অতি সোনকালে আমাৰ এই চাকৰিবিলাক নিয়মীকৰণ কৰে আৰু আমাৰ ভৱিষ্যতৰ পিনে যদি চায়। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এষাৰ কথা অনুকৰণ কৰি দিব বিচাৰিছোঁ, যদি এই ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ চাকৰিবিলাক নিয়মীকৰণ কৰা নহয়, তেনেহ'লে 2023 চনৰ 1 জানুৱাৰীৰ পিছৰ পৰাই আমি আমাৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। গতিকে এই আন্দোলনত যাতে আমি যাব নালাগে, ইয়াৰ আগতে যাতে আমাৰ সমস্যাটো অলপ গুৰুত্ব সহকাৰে মানৱতাৰ দৃষ্টিত চাই অতি সোনকালে যাতে ৰেগুলাৰ কৰে, ইয়াই আহ্বান